হুই জুবিন মোৰ কাৰণে জুবিন একো নহয় মোৰ কাৰণে জুবিন একো নহয় জুবিন এটা সিঙ্গার হয় জুবিন এটা সিঙ্গার হয় মোৰ কাৰণে একো নহয় কিন্তু কি এটা সিঙ্গার হয় মই পিতা জুবিন দাক মই একেবাৰে মই বহুত ভাল পাওঁ মই বেয়া হিচাপত মই ভবা নাই আৰু মই পেলিকেলে কৈছো মই তেনেকুৱা হিচাপত নাই তেনেকুৱা হিচাপত মই জুবিন দাক মই জমা বিচাৰিম মই নাই কৰা তেনেকৈ কিন্তু বেলেগ আছে বেলেগ আছে মই নাই কৰা বেলেগ কৈছো ठीक है अपना सीओ कौन है भात खाबो पाना है कमांडिंग ऑफिसर कौन है मतलब बुलाइए आपको जो भी है बुलाइए नहीं यहाँ पे रेस्पेक्ट करने के लिए वो नहीं है खाना बोली से बुलाए मैं ब्लैक को बोलूं हां ए ताले दसन की बनासे आपले आपका सीओ को बुलाओ जल्दी बुलाओ বৰভোজ পাতিছে ইয়াত কি হৈছে আপোনালোকৰ কিহৰ খানা আছে আজি আপোনালোক অসমীয়া হয় না দাদা অসমীয়া হয় না আজি জুবিন গাৰ্গ আপোনালোক গম পাই না পায় হয় না অসমীয়া হয় না বন্ধ এই গেছ বন্ধ কৰ অফিস কোন অফিসার কোন অফিসার কেলা হ্যাঁ কি বনাইছে খানা বন্ধ কৰ কিয় বৰভোজ লাগিছে ইয়াত বন্ধ কৰ অসমীয়া হয় লাজ লগা নাই বন্ধ কৰ আমি ৰাতি শুব পৰা নাই ইয়াত বৰ বিহু পাতিব লাগিছে আপুনি কোন এটা অসমীয়া অফিচাৰ মাত অফিসাৰ কোন আছে মাত ইয়ালে বাহিলে না তাক ৰাইজং হৈ গ'ল কি হৈছে আপুনি কোন হয় দাদা আপুনি কোন হয় আপুনি স্যার নহয় আমাৰ কাৰণে নহয় কোন আপুনি বন্ধ কৰি দিয়ক কোন ইয়াত খাব পৰা দাদা বেয়া পাইছো খানাটো বন্ধ না কোন আপুনি বাহিলে বলক আপুনি বাহিলে ওলাব নাই আপুনি ইয়াৰ হিৰো হ'ব পাৰে আমাৰ নহয় আমাৰ স্যাৰ পাব্লিক সার্ভেন্ট একদম হয় নহয় একদম আপুনি খানা কোন আপুনি একদম বন্ধ সব বন্ধ কৰক বাহিলে যাওক আপুনি বাহিলে যাওক এটা পাব্লিক প্ৰপাৰ্টি হয় আপুনি চাকৰ হয় সব বন্ধ ঠিক আছে আপুনি এজন চাকৰ হয় ইয়াত আমি ট্যাক্স দিছো আপুনি ইয়াত কাম কৰিছে পাব্লিক সার্ভেন্ট হয় বাহিলে যাওক লৈ যাওক বাহিলে লওক কিহৰ খানা ইয়াত কিহৰ খানা আপোনালোকৰ আমি কি কৰিব কোন অফিসাৰ পৰীক্ষা পাতি লৈছে ইলেকশ্যন পিছলে যাব তাৰপিছত কিহৰ খানা আপুনি লাষ্ট পাব লাগে কথা পাতিব এৰেষ্ট কৰিব লাগিব আপোনালোকৰ যোনজন আছে সাসপেন্ড হ'ব আজি বন্ধ কৰ হ্যাঁ না খানা কোন বন্ধ না উলিয়া আমি আবার বাহিৰলৈ হ'ব না কি হ'ব কিহৰ খানা কৰি কৈছে লাজ লগা নাই তোৰ ইয়াত খানা একদম বন্ধ কথা আছে মাংস খাবলৈ আহিছে ইয়াত আবেগৰ প্ৰতি লগত খেলিবলৈ আহিছে আপোনালোকে কি চলি আছে অসমত অসমীয়া হয় না খানা চলিছে চিকেন মাংস বনাইছো আমাৰ মাংস সম্পদ হেৰাই গৈছে খানা খাবলৈ আপোনালোকৰ মানুহ নিচিনা দেখ ৰক্ষা কৰিব অসমৰ ভোটাৰ পৰাটো নুমাই গৈছে আপোনালোকে মাংস ভাত খাই আছে আপুনি মেইন ৰেছপন্সিবল
দাদা দেই আপুনি একদম অসমীয়া মানুহ হিচাপে আপুনি লাজ পাব নাজানে আমি কোনো হ'ব পৰা নাই আপুনি ইলেকশ্যন পিছুৱাই দিছে আপুনি এনেকুৱা এজন অফিচাৰ আহিলে তাক আপোনালোকে আজি কিন্তু খানা কৰক আপুনি যুক্তি নিদিব একো যুক্তি এনেকে নহয় ভালকে নহয় বাহিৰত ল'ব লাগিব ক্ষমা খুজিব লাগিব নহয় ক্ষমা খোজক সংবাদ মাধ্যমৰ আগত খোজক মইতো কৈছো নাই কৈছো নহয় কৈ দিলে আপুনি ক্ষমা খুজক আপুনি ৰিজাইন দিয়ক আপুনি কিয় ৰিজাইন কৰিলে কথা হ'ল আপুনি কিহৰ কাৰণে কেনচেল নকৰিলে আপুনি কিহৰ পাৰ্টি কিহৰ কাৰণে কেনচেল নকৰিলে আপুনি মদৰ নহয় এটা পাৰ্টি কেলে নহয় কি কৰিছে আপুনি কি কৰিছে আপোনাৰ চিট দিয়া গৈছে অসমত আপোনালোকে টকা পৰিয়াল চলাইছে কিন্তু জুবিনে সৃষ্টি কৰিছে জুবিনে সমগ্ৰ ভাৰতে কাটিছে অসমে কাটিছে ক্ষমা বিচাৰ কোনো অসমীয়া খাব নোৱাৰে ইয়াত আয়োজন পাতিছে খানা পাতিছে লাজ লাগিছে ন লাজ লাগিছে দাদা লাজ লাগিছে আপোনাৰ প্ৰধানক বিদায় দিব অসমীয়া দুদিন পচন্দ হ'ব পৰা খানাটো পৰীক্ষা বন্ধ কৰিছে ইলেকশ্যন বন্ধ কৰিছে ধৰণে খানা পাতিব লাগিছে পৰীক্ষা ল'ৰা ছোৱালী পৰীক্ষা কি হৈছে জুবিন দা মৰা কি তই ভাল পাইছ জুবিন দা মৰা হয় হা ইয়াক কি কৰা যায় জনাকচোন চবে হা কিহৰ মিটিং চলি আছে কিয় কৰিব আজি অসমীয়া জাতি আজি কি হেৰুৱাইছে অসমীয়া লাহে লাহে আজি কি হেৰুৱাইছে সেইটো আমি বৰ্ণে বৰ্ণে জুবিন দা মৰি গৈছে আমি অসমে ধ্ৰুৱতাৰাটো হেৰুৱাইছে
উজ্জ্বল নক্ষত্ৰটো হেৰুৱাইছে লাজ নাই আপোনালোকৰ এই অসমতে থাকি অসমৰ সম্পদটো যি ৰাজ্য এই কেমিষ্ট আৰু এই ড্ৰাগিষ্ট এছ'চিয়েশ্যন অফ আছামে ইয়াতে জুবিন দাক চৰম অপমান কৰিছে। যিটো সময়ত যিটো দিনত আজি স্বতঃস্ফূৰ্তভাৱে গোটেই অসমখন আজি স্তব্ধ হৈ গৈছে, তাত এই কেমিষ্ট আৰু ড্ৰাগিষ্ট এছ'চিয়েশ্যনে জুবিন দাক চৰম অপমান কৰিছে। তেওঁলোকে জোতা পিন্ধি বন্তি প্ৰজ্বলন কৰিছে, জুবিন দাৰ ফটোত মাল্যাৰ্পণ কৰিছে। তাৰ পাছত আমি তেওঁলোকক কৈ থকাৰ পিছতো তেওঁলোকে তেওঁলোকৰ এই মিটিংখন তেওঁলোকে বাতিল কৰা নাই। আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ জনালো, ফোন যোগে আমি বাৰম্বাৰ অনুৰোধ জনালো তেওঁলোকে এই মিটিংখন বাতিল কৰিব লাগে, কিন্তু তেওঁলোকে মিটিংখন বাতিল কৰা নাছিল। আজি চাওক, এই অসমৰ যিটো আটাইতকৈ উজ্জ্বল নক্ষত্ৰ ধ্ৰুৱতৰাটো নাইকিয়া হৈ গ'ল। তাৰ পিছত এই কেমিষ্ট এছ'চিয়েশ্যনে এনেকে ধৰণে মিটিং পাতি আছে। আমি অসমীয়া হিচাপে আমি অসমে কি হেৰুৱাইছো, কি আজি কেনেকুৱা পৰিস্থিতি আছো। আমাৰ হিয়াখন ভাঙি গৈছে, বুকুত এই পাথৰ লৈ আমি ইয়াতে আহিবলৈ ইচ্ছা নাই, যদিও তেওঁলোকে আমাৰ কথা নুশুনাৰ কাৰণে আমি আহিবলৈ বিবশ হৈছো। আৰু জুবিন দাৰ ফটোত কোনোবাই আজি এই দিনত জোতা পিন্ধি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাৰ এই নাটক ৰচিব, আমি সেইটো সহ্য হবলৈ নিদিওঁ। এটা কথা স্পষ্ট, এইখন অসমত জুবিন দাৰ দৰে না কোনোবা আহিছিল না কোনোবা আহিব। এই জুবিন দাক অপমান কৰা এই অধিকাৰ এই কেমিষ্ট এছ'চিয়েশ্যনক কোনে দিলে? জুবিন দাক অপমান কৰা এই অধিকাৰ এই ড্ৰাগছ এছ'চিয়েশ্যনক কোনে দিলে? আজি চাৰিওফালৰ পৰা ইয়াতে মানুহে মিটিং কৰি আছে, কিন্তু গোটেই অসমবাসী আজি জুবিন দাৰ এই দুখত নিয়মান হৈছে। আমি এনেকুৱা ধৰণৰ এই পাভত গজা এই অসমীয়া জাতিৰ আৱেগ নুবুজা এইবিলাক এছ'চিয়েশ্যনক আমি গৰিহণা দিছো। আৰু অনাগত দিনত এওঁলোকে কিন্তু আমাৰ ফালৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, সেই কথাটো স্পষ্ট কৰি দিছো। ইয়াতে মাছে মংসই ভোজ পাতিছে, এই জুবিন দা আজি আমাৰ মাজৰ পৰা নাইকিয়া হোৱা দিনত এই মানুহবিলাক এতিয়া মাছে মংসই ভোজ পাতিছে, মাছে মাংস খাবলৈ আহিছে। ইয়াতে তেওঁলোকৰ অলপো লাজ নাই, লাজ লগা নাই। কাৰো সাহস নাই, অসমীয়া জাতিৰ উজ্জ্বল নক্ষত্ৰটো আজি হেৰাই গৈছে। আপোনালোকৰ লাজ নাই, ইয়াতে মাছে মংসই আপোনালোকে ভোজ পাতিছে। তাতকে লাজৰ কথা কিবা হ'ব পাৰে? আজি মানুহবিলাকে ঘৰত চৌকা জ্বলোৱা নাই, আপোনালোকে জানে? মানুহে আজি চৌকা জ্বলোৱা নাই। আমাৰ প্ৰতিজন অসমীয়াই আজি কোনোবাই ভাত খোৱা নাই ঘৰত। কালি ৰাতি আমি উজাগৰি নিশাকো পাইছো। তাৰ পাছত আপোনালোকে এনেকে কৰিব আৰু আমি সহ্য কৰিম? মাছে মাংসই বহুত খাব আহিছে ইয়াতে, ওলাওক। এটা কল পুলি দিব নোৱাৰে এইজন মানুহ, এটা কল পুলি দিব নোৱাৰে এইজন মানুহে জুবিন দাৰ কাৰণে। এটা কল পুলি দিব নোৱাৰে, কেনেকুৱা মানুহ? চব দিব লাগে, নিজে জানি দিব লাগে।
কি হয় কি জানি জুবিন ঘণ্টাবাল জুবিন ঘণ্টাবাল লেভেল বেশি বরাবরই লাগে না।